আজি এইটো বছৰৰ 2025 চনৰ প্ৰথম মন কী বাত এইবাৰ চতুৰ্থ দেওবাৰৰ পৰিৱৰ্তে তৃতীয় দেওবাৰে অনুষ্ঠিত হৈছে। যিহেতু চতুৰ্থ দেওবাৰে বিভিন্ন ধৰণৰ আধ্যাত্মিক কাৰ্যসূচী যিহেতু মানুহৰ আছে, যাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই মন কী বাতৰ এই কাৰ্যসূচী আজি সম্প্ৰসাৰণ কৰিছিলে। আৰু মই নিজে বৰপেটা ৰোডৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয় আজি মন কী বাত শ্ৰৱণ কৰোঁ। আৰু শ্ৰৱণ কৰি আজি বিশেষকৈ এটা ভাল লাগিছে যে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মন কী বাতত অসমৰ যি হাতী আৰু মানুহৰ সংঘাতৰ বিপৰীতে আমাৰনো কৰণীয় কি, এই বিষয়ে এটা নগাঁৱৰ এটা ধুনীয়া এটা উদাহৰণ দেখাইছে যে নগাঁও জিলাত এনেকুৱাকৈ ঝুম খেতি বহুত হাতীয়ে নষ্ট কৰে কাৰণে তেওঁলোকে নিজাববীয়াকৈ হাতীয়ে খোৱা খাদ্যৰ খেতি কৰাৰ পিছত এই যিটো হাতী আৰু মানুহৰ সংঘাত যিটো নোহোৱা হৈছে, এই কথাষাৰ তেখেতে আজি দৃশ্যৰ জৰিয়তে আজি তেখেতে ইয়াতে দেখাইছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, যিটো কথা নেকি ময়ো পূৰ্বতে গম পোৱা নাছিলোঁ। আৰু অকল সেইটোৱে নহয় যে আমাৰ যি পশুকুলৰ প্ৰতি আমাৰ যি আদৰ স্নেহ মৰম, এই বিষয়েও মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজে পশুকুলক কেনেকুৱাকৈ আদৰ মৰম কৰে, এই কথাষাৰ তেখেতে আজি কৈছে। আৰু মোৰ লগে লগে মোৰ মনত পৰিছে তেতিয়াই যে আমাৰ যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক মোৰ মনত পৰিছে। কাৰণ মহাপুৰুষ শংকৰদেৱেও সেই আজি 600 বছৰ আগতে কুকুৰৰ চিগালৰ গদৰ ফৰৰ আত্মৰাম, তাৰমানে কুকুৰ শিয়ালে হওক বা সকলোবোৰ যে ভগৱানৰ সৃষ্টি, বা ঠিক তেনেকুৱাকৈ তগ জগ নগ সবে তেৰি কায়া, এই যেনেকুৱাকৈ প্ৰকৃতিৰ কথা গুৰুজনে যেনেকৈ কৈছিলে, বা আমি যিহেতু পশুকুলকো মৰম কৰিব লাগে, ঠিক তেনেকুৱাকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি সুন্দৰ নিদৰ্শন দিছে আৰু সামগ্ৰিকভাৱে বিভিন্ন ৰাজ্যৰ বিভিন্ন উদাহৰণ দিছে। গতিকে আজি মন কী বাত এইটো 2025 চনৰ প্ৰথম মন কী বাত শ্ৰৱণ কৰি নিশ্চিত ওপৰত কিছু কথা শিকিব পাৰিলোঁ।